মা আজি কিবা স্পেচিয়েল বনাবা ন? হাঁহ মাংস বনাম। তুমি খাই ভাল পোৱা যে। ভাল পোৱা না খাই? খাবা দেই। আৰু ময়ো এয়া বনাবলৈ ৰেডি কৰি ল'লোঁ মাংস। প্ৰথমতে মই নহৰু, কেঁচা জলকীয়া, আদা, পিঁয়াজ, তেজপাত, আলু কাটি গোটাই ল'লোঁ। তাৰপিছত এয়া হাঁহ মাংস লৈছোঁ অলপ। আৰু হাঁহ মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে মই আদা, নহৰু, কেঁচা জলকীয়া আৰু অলপমান পিঁয়াজ দি এয়া মিক্সিত মই ভালদৰে পেষ্ট বনাই ল'ম। তাৰপিছত এয়া কেৰাহীত মই অলপ পিঁয়াজ দি দিছোঁ প্ৰথমতে। তাৰপিছত তেজপাত দিছোঁ। তাৰপাছত দিছোঁ এয়া পেষ্ট কৰি লোৱা আদা নহৰুখিনি দিছোঁ। দি ভালদৰে এয়া ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ আৰু অলপ নিমখ দিছোঁ। এয়া প্ৰায় ৰঙচুৱা হৈছে আৰু মাংস দিব পৰা হৈ গ'ল। সেয়া এনেদৰে মাংস দি দিছোঁ। আপোনালোকে হাঁহ মাংস কোনে কোনে খাই ভাল পায় বাৰু? মোৰ কিন্তু হাঁহ মাংস ইমানেই ভাল লাগে, মানে বনাই দিলে মানে মই বহুত খাই দিব পাৰিম এনেকুৱা। ইমান টেষ্ট পাওঁ মানে মই হাঁহ মাংস। তাৰপিছত হাঁহ মাংসখিনি অলপ ভজাৰ পিছতে মই অকণমান গৰম মছলা দিছোঁ। বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ, অকণমান গৰম মছলাই দিছোঁ। তাৰপিছত এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। আপোনালোকে হাঁহ মাংস কেনেদৰে বনায় কমেণ্ট কৰি জনাবচোন, তেতিয়া ময়ো আপোনালোকৰ পৰা শিকিব পাৰিম। আৰু মোৰ বনোৱা যদি এনেদৰে ভাল লাগিছে আপোনালোকে ভালকৈ কমেণ্ট কৰিব। তাৰপিছত বেটাই খাইছে এয়া কেনেকুৱা কমেণ্ট দি চাওঁচোন। কিন্তু বেটাই ভাল বুলিয়ে কৈছে দেই।